কি ক'ম গৰমৰ বিষয়ে, এতিয়া গৰমত যিটো পৰিস্থিতি বৰ্তমান চলি আছে, জীয়াই থকাটো অসম্ভৱে হৈ আছে। মে' মাহৰ লাষ্টৰ পৰা ইমান ৰ'দ দিছে, এতিয়া জুন জুলাই আছে। এতিয়া কি কৰিম কি নকৰিম মানে এজেগাত বহি থাকিবই নোৱাৰি। গৰমৰ কাৰণে বহুত অশান্তি পাই আছোঁ। আৰু কি কৰিম এতিয়া, আমিতো কাম কৰি খোৱা মানুহ, কাম কৰিতো খাবই লাগিব। জীয়াই থাকিব লগা হ'লেতো কিবা এটা কৰিবই লাগিব। আগতকৈ বহুত বেছি হৈছে। আগতে তাৰমানে চলিব পৰা আছিল, এতিয়া কিন্তু সেইটো চলিব পৰাও নাই। গাড়ী কোম্পানী মানে ফেক্টৰী বহুত তাৰমানে অভাৰ হৈ গৈছেগৈ, সেইকাৰণে বহুত তাৰমানে এতিয়া গৰমটো মানে সহ্য কৰিবই নোৱাৰি। গুৱাহাটীত বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ আছে যে সাধাৰণ মানুহ এতিয়া জীয়াই থকাটো অসম্ভৱ হৈ আছে। এই কি ক'বা আৰু, এই মে' মাহৰ লাষ্টৰ পৰা ইমান ৰ'দ দিছে, এতিয়া জুন জুলাই আছে। তোমাৰ এই তাকে বোলো ৰ'দটোত এতিয়া কি কৰোঁ কি নকৰোঁ, এতিয়া তাকে নেমু চৰবত খাব আহিলোঁ। আৰু মানে কি ক'বা, আমিতো এতিয়া কাম কৰা মানুহ, কাম কৰি খাবই লাগিব, নহ'লে ফেমিলি চলিব ক'ৰ পৰা, হয়নে নহয়? সেইটোৱে আৰু গৰমে বহুত অশান্তি, কি ক'বা, মানুহ এক ঠাইত বহি থাকিব নোৱাৰি, বতাহ এজাকো নাহে।